রাজনীতির বতৰ উখল মাখল বতৰ উৎসৱ মুখৰ বতৰ ৰাজনীতিৰ এই যি ভোটৰ অধিকাৰ প্ৰত্যেকৰে মৌলিক অধিকাৰ আৰু এই মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ এতিয়া ভোটাৰসকলেও হৈ পৰিছে উৎসাহিত উৎফুল্লিত আনন্দিত তাৰিখ সকলোৱে নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব আৰু এই ভোটদানৰ অধিকাৰেৰে নিজক এগৰাকী ভাৰতীয় নাগৰিক অসমৰ নাগৰিক বুলি তেওঁলোকে নিজক প্ৰতিপন্ন কৰিব প্ৰমাণিত কৰিব তেনে এক ক্ষেত্ৰত এখন ৰাজনৈতিক যুঁজ উৎসৱৰ মাজতে প্ৰতিদ্বন্দ্বিতা আৰু প্ৰতিদ্বন্দ্বিতাত কোনোবাই জিকিব কোনোবাই হাৰিব হাৰা জিকা থাকিবই তাৰ মাজতে উঠি অহা প্ৰজন্মই আমাৰ দেশৰ ভৱিষ্যত বুলি কোৱা কথাষাৰক প্ৰতিপন্ন কৰিবলৈ বৰ্তমান সময়ত কিন্তু উঠি অহা প্ৰজন্ম অৰ্থাৎ নৱ প্ৰজন্ম যাক আমি জেন জি বুলি কওঁ তেওঁলোকে ওলাই আহিছে আৰু নিজৰ সাহসিকতাৰে তেখেতসকলে এই প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিছে বিটিআৰৰ ইলেকশ্যনত তেনেধৰণৰ এটা অভূতপূৰ্ব আমি ৰূপ দেখিবলৈ পাইছো এইবেলিও কিন্তু যি এমএলএ ইলেকশ্যন হ'বলৈ গৈ আছে বিধানসভা সমষ্টিৰ প্ৰত্যেকখন সমষ্টিৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ মনৰ যিটো আবেগ যিটো অনুভূতি তাক লৈ তেওঁলোকৰ কিছুমান নীতি নিয়ম নিৰ্দেশনা মানি লৈ কিছুমান আঁচনি পৰিপূৰ্ণ কৰিবৰ কাৰণে নিজৰ ভাৱ অনুভৱে তেওঁলোকে ওলাই আহিছে তেনেকে পদক্ষেপত আমি উপস্থিত হৈছো আৰু মাত্ৰ প্ৰত্যেকগৰাকী নাগৰিকে নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিব তাৰ প্ৰাক্ষণত আহক আমি আজি আলোচনা কৰিবলৈ ওলাইছো প্ৰাৰ্থীৰ মনৰ কথা আমাৰ মাজত এগৰাকী উঠি অহা প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি এটি সাহসী কণ্ঠা ছাত্ৰ নেতাৰ পৰা আহি এতিয়া ৰাজনীতিৰ পথাৰত খুব সাহসিকতাৰে আৰু স্পষ্ট ভাষাৰে নিজৰ মনৰ কথাবোৰ অনুভৱবোৰ আৰু যিখিনি পৰিৱৰ্তন আমি কৰিব লাগে যি পৰিৱৰ্তনৰ যোগেদি আমাৰ এটা উন্নয়নশীল আমি এখন সমাজ ব্যৱস্থা জীৱন কৰিব পাৰো তাৰ কাৰণে সুদৃঢ় মনেৰে আগবাঢ়ি আহিছে আমি স্বাগতম জনাইছো প্ৰাৰ্থীৰ মনৰ কথাৰ এই অনুষ্ঠানটোলৈকে জেএনকেডি নিউজৰ এটা বিশেষ অনুষ্ঠান প্ৰাৰ্থীৰ মনৰ কথা এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰভাত দাস পানিকা কেনেদৰে ৰাজনীতিৰ ক্ষেত্ৰত এগৰাকী প্ৰাৰ্থী হিচাপে মই ৰাইজৰ সমষ্টিটোৰ ৰাইজৰ যিবিলাক তেওঁলোকৰ প্ৰকৃত ইচ্ছু জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহৰ যিটো ইচ্ছু যিবোৰ সমস্যা সেই সমস্যাবোৰক উত্থাপন কৰি মই প্ৰাৰ্থী হিচাপে ৰাইজৰ সন্মুখলৈ আহিবলৈ আপুনি সমস্যা কৰিছে যিবোৰ আমাৰ সমাজ জীৱনৰ আমাৰ জাতীয় জীৱনৰ আমাৰ ব্যক্তিগত জীৱনৰ প্ৰধান সমস্যা প্ৰধান বিষয় শিক্ষা স্বাস্থ্য কৃষি শ্ৰমিকৰ শ্ৰম যোগাযোগ যাতায়াত আপোনাৰ পৰিৱেশ শিক্ষাৰ পৰিৱৰ্তনৰ কোনটো দিশক পৰিৱৰ্তন কৰিব লাগে বুলি আপুনি বিবেচনা কৰে মই ভাবো শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ প্ৰয়োজন আছে যেনে আজিও আমাৰ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু ছাত্ৰৰ অনুপাতে যিটো আমি মানি চলিব লাগে নিৰ্দেশনা সেইটো মানি নচলো আমাৰ দেশত নচলে মোৰ গাঁওখনৰ বিদ্যালয়খনত প্ৰাথমিক বিদ্যালয়খনত শিক্ষক নাই গোটেই সমষ্টিটোত তেনেকুৱা বহু বিদ্যালয় আছে য'ত উপযুক্ত পৰিমাণৰ শিক্ষক নাই সংখ্যাটো কম শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন প্ৰয়োজন আছে আমূল পৰিৱৰ্তন মানে একেবাৰে শিপাৰ পৰা আৰম্ভ কৰি গছডালৰ পাতলৈকে গোটেই বস্তুত পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে বুলি মই অনুভৱ কৰোঁ আপুনি যদি প্ৰাৰ্থী হৈ জিকি আহে শিক্ষাৰ ক্ষেত্ৰটোত কোনটো পৰিৱৰ্তনক প্ৰথমতে গুৰুত্ব দিয়ে মই যদি প্ৰাৰ্থী হৈ জিকি আহোঁ মই ভাবো প্ৰথম কথা হ'ব যিখিনি বিদ্যালয় আমাৰ আছে সমষ্টিটোত সেই বিদ্যালয়খিনিত উপযুক্ত পৰিমাণত সংখ্যাত শিক্ষক নিযুক্তি হ'ব লাগে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আপুনি প্ৰথমতে হয় ভূমিকা ল'ব দুজন শিক্ষক আছে ক'ৰবাত এজন শিক্ষক আছে ক্লাছ কৰিব লাগে দিনটো যি এল পি স্কুলৰ কথা কৈছো মই প্ৰথমতে কমেও 25টা ক্লাছ হ'ব লাগে 5টা প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম 5টা শ্ৰেণীত আমি যদি 5টা বিষয় ধৰো 5 গুণ 25 গৰাকী শিক্ষক লাগে 6টা বিষয়ৰ ক্লাছ হ'ব লাগিলে 30টা ক্লাছ হ'ব লাগিব গতিকে সেই শিক্ষকখিনি নিযুক্তি পাব লাগে আপুনি ইয়াৰ আগতেও শিক্ষকতাও কৰিছে এতিয়াও কৰি আছিলে কিন্তু এতিয়া আপুনি ইলেকশ্যনৰ কাৰণে স্থগিত কৰিছে বা আপুনি টিউচনো কৰে ছাত্ৰৰ মাজত যেতিয়া আপুনি এজন শিক্ষক হিচাপে যায় তেতিয়াহ'লে ছাত্ৰৰ মানসিকতাৰ মাজত বা স্কুলৰ যিটো পৰিকাঠামো তাৰ মাজত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আনিলে আমাৰ সমাজ ব্যৱস্থাত সেইসকল প্ৰজন্ম লাভান্বিত হ'ব আমাৰ শিক্ষা ব্যৱস্থাত মই বিজ্ঞানসন্মত পদক্ষেপবিলাকৰ অভাৱ দেখা পাইছো যেনে আজি ধৰি লওক 2026 চন
একবিংশ শতিকা এই শতিকাত মানুহে বিজ্ঞানৰ একেবাৰে বহু শীৰ্ষলৈকে উন্নতি কৰিছে মানুহ মহাকাশলৈ গৈছে এআই ব্যৱহাৰ কৰি আছে ইণ্টাৰনেট ব্যৱহাৰ কৰি আছে তেনে সময়ত আমাৰ বিদ্যালয়সমূহত এতিয়াও বিজ্ঞানক বেছি গুৰুত্ব নিদিয়াকৈ শিক্ষা ব্যৱস্থা কৰা হৈছে বিজ্ঞানৰ যুগ আৰু যিকোনো দেশেই টেকনলজি আৰু বিজ্ঞান এই দুটা বস্তুত যদি গুৰুত্ব সহকাৰে আগবাঢ়ি নাযায় তেতিয়াহ'লে আমি সেই দেশখন আগবঢ়াই নিব নোৱাৰো তাৰ কাৰণে উপযুক্ত শিক্ষাও লাগিব উপযুক্ত শিক্ষা লাগিব আৰু শিক্ষা ব্যৱস্থাত একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা বিজ্ঞানৰ ওপৰত গুৰুত্ব দি বিজ্ঞানসন্মত চিন্তাধাৰাৰ ওপৰত গুৰুত্ব দি আমি কাম কৰিব লাগিব শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত শিক্ষা হ'ব গুণগত মানদণ্ডৰে শিক্ষা হ'ব আৰু গুণগত জীৱন গঢ়ি উঠিবৰ কাৰণে শিক্ষা ব্যৱস্থাত উচ্চ মানদণ্ড ধৰি ৰাখি উপযুক্ত শিক্ষকৰো প্ৰয়োজন হ'ব নিশ্চিতভাৱে আপুনি আপোনাৰ প্ৰাৰ্থী কালত যেতিয়া আপুনি দেখিছে এতিয়া ঘূৰিছে আপুনি আমাৰ ভেৰগাঁও সমষ্টিত তেনেধৰণৰ কিমানখন বিদ্যালয় আপুনি চাইছে আৰু কিমানখন বিদ্যালয় কেনেধৰণৰ শিক্ষক আপুনি পাইছে আৰু কেনেকুৱা শিক্ষকৰ প্ৰয়োজন আছে বহুত গুৰুত্বপূৰ্ণ ঠাইত যিবিলাক বিদ্যালয় আছে সেই বিদ্যালয়ে বহুত ডাঙৰ এটা এৰিয়া কভাৰ কৰে সেই বিদ্যালয়বিলাকত মই উপযুক্ত পৰিমাণে শিক্ষকে দেখা পাই প্ৰথম কথাটো মোৰ 5টা ক্লাছ বা 3টা ক্লাছ এনে খণ্ডৰ কথা ক'লো ক্লাছ 6, 7, 8 ষষ্ঠ সপ্তম অষ্টম এটা এনে খণ্ড নৱম দশম উচ্চ খণ্ড মোৰ সমষ্টিটোৰ মোৰ ঘৰৰ কাষৰ নেহেৰু মেমৰিয়েল হাই স্কুল শুক্লাইত থকা তাত উপযুক্ত পৰিমাণে শিক্ষক নাই ইন্দিৰা গান্ধী মধ্য ইংৰাজী বিদ্যালয় উত্তৰ নামবন্ধা গাঁৱত আছে তাত হিন্দীৰ শিক্ষক নাই গণিতৰ শিক্ষক নাই মোৰ নামবন্ধা এমই স্কুলখনত এনএল গেমেটত হৈছে বৰ্তমান প্ৰাথমিক বিদ্যালয়খনত প্ৰধান শিক্ষয়িত্ৰী ৰিটায়াৰ হৈ গ'ল মিলন শৰ্মা বুলি এগৰাকী শিক্ষকক নিযুক্তি দিয়া হৈছিল তেওঁক বিএলও বনাই দিয়া হৈছে মুঠতে এলপি খণ্ডত এগৰাকী শিক্ষক নাই জিৰ' এমই খণ্ডত আপোনাৰ হিন্দী শিক্ষক কেতিয়াবা ৰিটায়াৰ হৈছে হিন্দী শিক্ষক নিয়োগ হোৱা নাই বিজ্ঞান আৰু গণিত শিক্ষক ৰিটায়াৰ হৈছে নিয়োগ হোৱা নাই যেনেকে তাৰমানে আপোনাৰ মনত আপোনাৰ অনুভৱত যে শিক্ষা খণ্ডত পৰিৱৰ্তন বিচাৰিলে প্ৰথমতে শিক্ষক নিযুক্ত কৰিব লাগিব 5টা ক্লাছত 5জন প্ৰথমতে ক্লাছখিনি সম্পূৰ্ণ হ'ব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ পিছত যথেষ্ট কথা আছে কাৰিকুলামৰ কথা আছে আমি কাৰিকুলামত কি পঢ়াই আছো ছাত্ৰ ছাত্ৰী সেই কাৰিকুলামেৰে মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাবিলাকত অৱতীৰ্ণ হ'ব পাৰিবনে নাই সেই চাব লাগিব তেওঁলোকে শিক্ষা পায় নে নাপায় মুঠেও নাপায় আজিৰ যুগত খাপ খাব পৰা শিক্ষা আমাৰ ৰাজ্যখনত দি আছে বুলি মই অনুভৱ নকৰোঁ মানে সেইটো পৰিপূৰ্ণ কৰিব লাগে আপুনি সেইটো বিচাৰে আপুনি দ্বিতীয় কথাটো কৈছে যে স্বাস্থ্য আমাৰ পৰম সম্পদ আৰোগ্য পৰম ধন আৰু সেই হিচাপে স্বাস্থ্যৰ প্ৰতি প্ৰতিগৰাকী ব্যক্তি সজাগ সচেতন হ'ব লাগে আৰু স্বাস্থ্য ক্ষেত্ৰত যদি পৰিৱৰ্তন বিচাৰিব লগা হয় তেনেহ'লে আপুনি কোনটো দিশৰ পৰিৱৰ্তন একে ধৰণৰ কথা শিক্ষাৰ লগত প্ৰায় আমাৰ বিল্ডিং বিলাক আছে আপোনাৰ ষ্টুডিঅ'ৰ কাষত 0.5 কিলোমিটাৰো নহ'ব বীণাকুছি মডেল হস্পিটেলখন আছে স্কুল এই বিল্ডিং আছে দেই আছে ডক্টৰ উপযুক্ত পৰিমাণে নাই নাৰ্ছ নাই চিটি স্কেন আপুনি কৰিব নোৱাৰে আপুনি এক্সৰে কৰিব নোৱাৰে আল্ট্ৰাচাউণ্ড কৰিব নোৱাৰে উন্নত মানৰ মেচিন নাই আপুনি শিক্ষাত মানে স্বাস্থ্যৰ পৰীক্ষাৰ কাৰণে যিবোৰ ব্যৱস্থা থাকিব লাগে নাই আজিও গোটেই ভেৰগাঁও সমষ্টিটোৰ ভিতৰত পূৰ্ণাংগ হস্পিটেল এখন নাই পূৰ্ণাংগ কলেজ এখন নাই য'ত আপুনি আৰ্টছ সায়েন্স এণ্ড কমাৰ্চ তিনিটা বিষয় পঢ়িব পাৰিব লেবৰেটৰী য'ত থাকিব য'ত লাইব্ৰেৰী থাকিব ই লাইব্ৰেৰী থাকিব নাই গতিকে ইমান বৃহৎ এটা সমষ্টি মোৰ সমষ্টিটো মই য'ত প্ৰতিদ্বন্দ্বিতা কৰিছো মই য'ত বাস কৰোঁ ভূটান পাহাৰৰ নামনিৰ পৰা সিফালে সাৰেঙলৈকে দীঘলে ইফালে বাক্সা তামোলপুৰৰ বৰ্ডাৰৰ পৰা ইফালে ননৈ নদীখনলৈকে এই বৃহৎ অঞ্চলটোত BSc কৰিব পৰা BA কৰিব পৰা BCom কৰিব পৰা কলেজ এখন নাই দেশ স্বাধীন হোৱা আজি প্ৰায় 80 বছৰ হ'ব কিমান এটা ভয়ানক কথা চিন্তাৰ মানে এইটো মানে ইয়াতকৈ কি বিষয়ত পিছ পৰিব আৰু এই পৰিৱৰ্তনবিলাক কোনেও আজিলৈকে এই বিষয়বিলাকত
মই য'ত দেখিলো ৰাইজক সুধিলো উম, অন্য কোনো দলৰ প্ৰাৰ্থীয়ে এই বিষয়বোৰ উত্থাপন কৰা নাই, কোৱা নাই মানুহ। উম, উত্তৰ অঞ্চলটোত উম, মোৰ সমষ্টিটোৰ উত্তৰ অঞ্চলত ৰজাগড়, নালাপাৰা, শুক্লাই, থালুংজাৰ, টেংকি বস্তি অঞ্চলটোত বৃহত্তম অঞ্চল এটা, বৃহৎ অঞ্চল, উম, দুখীয়া ৰাজ্য এটা সময়ত বহুত ভুগিছে অঞ্চলৰ ৰাইজে, উম, সকলো ৰাইজে দেই উম, নিজৰ প্ৰচেষ্টাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতি কৰি তুলিছে। উম, STG বুলি কয়, স্মল টি গ্ৰৱাৰ্ছ। তেওঁলোকৰ যি সমস্যা আজিলৈকে কোনো দলে টুংকৈ শব্দ এটা কোৱা নাই। মাটিৰ সমস্যা আছে, উম, পানী যোগানৰ সমস্যা আছে, সাৰৰ সমস্যা আছে, সাৰৰ দাম বহুত বাঢ়িছে, পাত বিক্ৰী কৰি যিমান পইচা পায় তাতকৈ বেছি সাৰে কিনিব লাগে। তাৰ উপৰিও কেঁচা পাতৰ মূল্য যিটো সেইটো নিৰ্ধাৰিত পৰিমাণে নহয়, MSP লাগে মোৰ মতেদি। উম, মই ভাবো মানে কেঁচা চাহপাতৰ উম, MSP লাগে, মানে MSP যদি নিৰ্ধাৰণ কৰা যায় তেতিয়াহ'লে এটলিষ্ট এটা পৰ্যায়লৈকে দামটো পাব। আজি ইমান বছৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহৰ মাজেৰে নিজৰ জীৱন জীৱিকাৰ লগতে অন্যান্য পৰিয়ালবিলাকো পালন পোষণ কৰিছে। নিশ্চিতভাৱে চাহটোৰ এটা যিহেতুকে নিৰ্দিষ্ট কোনো ধৰণৰ মানদণ্ডত দামটো নিৰ্ধাৰণ নাথাকে, তেনে ক্ষেত্ৰত কেতিয়াবা আপছ হয়, কেতিয়াবা ডাউন হয়। এতিয়া বৰ্তমান সময়টোত কিন্তু চাহপাতৰ মূল্যটো কমি আছে, বা যিহেতুকে আমি এটা যুদ্ধকালীন বাতাবৰণত আমি আছো। ইতিমধ্যে যিটো ইৰাণ, আমেৰিকা আদি ঘটনা ঘটি আছে, তাৰ কাৰণে আমিও ভাৰতো প্ৰভাৱিত হৈছো। তেনে ক্ষেত্ৰত আমাৰ চাহৰ যিটো এক্সপৰ্ট হ'ব লাগে সেইটো হোৱা নাই, ফলত চাহৰ যিটো ৰেট সেইটো কমি আছে। আপুনি যিটো কৈছে MSP কৰাৰ কাৰণে নিৰ্দিষ্ট কিছুমান ক্ৰাইটেৰিয়া থাকিব লাগিব, কেনেদৰে আপুনি মাত নাই নাই এইটো বস্তুটো আলোচনা আৰম্ভটো হ'ব লাগিব ন, আলোচনা আৰম্ভ হ'ব লাগিব। আৰম্ভই নহ'লে আপুনি তাত কি খুঁটি নাতি আছে। নিজৰ মঞ্চৰ পৰা মই এইটো আহ্বান জনাম, মই সকলোকে আহ্বান জনাম, চাহ খেতিয়কসকলকো মই আহ্বান জনাম, লগতে যি চৰকাৰ গঠন হ'ব ভৱিষ্যতে সেই চৰকাৰখনলৈ মই আহ্বান জনাম যে উত্তৰ অঞ্চলৰ অতি পৰিশ্ৰমী STG মানে খেতিয়কসকলৰ স্মল টি গ্ৰৱাৰ্ছসকলৰ চাহপাতৰ MSPৰ বিষয়টো আলোচনা কৰিব। তেতিয়া কাৰণ এই মানুহখিনিয়ে নহয় নিজৰ প্ৰচেষ্টাৰে এইখিনি গঢ়ি তুলিছে। অকণমান যদি চৰকাৰী সাহায্য পায়, সহায় পায়, অলপ পিছফালৰ পৰা যদি বেকিং দিয়ে আপুনি ইয়াৰ পিছত আৰু এটা কথা উল্লেখ কৰিছে যে শ্ৰমিকসকলৰ উপযুক্ত পাৰিশ্ৰমিক তথা মৰ্যাদা, শ্ৰম মৰ্যাদা আপোনাৰ দৃষ্টিত তেওঁলোকে পাইছে, পোৱা নাই, পাব লাগে? নাই পোৱা, মুঠেও পোৱা নাই। অসমৰ কাৰণে, ভাৰতীয় গণতন্ত্ৰৰ কাৰণে লজ্জাৰ বিষয় যে পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি চাহ উৎপাদন কৰা দেশ আছে আমাৰ ৰাজ্যখন। মই যিমান দূৰ জানো বিশ্বৰ মুঠ উৎপাদনৰ 23% মান, 23-ৰ পৰা 25% মান চাহপাত উৎপাদন হয় আমাৰ অসমত। আৰু এইখিনিৰ লগত জড়িত শ্ৰমিকখিনি আপুনি অৱস্থা ভালদৰে জানে। এই শ্ৰমিকখিনি আজিও 250 টকাত হাজিৰা কৰি আছে, 250 টকাত। মূল্য বৃদ্ধি সকলোৱে জানে। আপোনাৰ মতে কিমান মূল্য নিৰ্ধাৰণ কৰি সেই পৰিয়ালকেইটা সুন্দৰকে চলিব পাৰে? শ্ৰমিকৰ হাজিৰা সন্দৰ্ভত, দৰমহা সন্দৰ্ভত দেশত আইন আছে। আইন ফল' কৰি নিৰ্দিষ্ট বিজ্ঞানসন্মত অধ্যয়নৰ যোগেদি তেওঁলোকৰ শ্ৰমিকৰ হাজিৰা নিৰ্ধাৰণ কৰিব লাগে। বৰ্তমান সময়ত তেওঁলোকে 250 টকা এগৰাকী চাহ শ্ৰমিকে লাভ কৰে। হয়, সেই চাহ শ্ৰমিকে নিশ্চয়কৈ সেই দৰমহাটো আগৰ যিটো তেওঁলোকৰ ক্ৰাইটেৰিয়া আছে সেইমতে কৰা গৈছে। এতিয়া হঠাৎকৈ তেওঁলোকৰ যদি সেই শ্ৰমৰ যিটো মূল্য নিৰ্ধাৰণ কৰিব লগা হয়, তেনেহ'লে কেনেধৰণে ইয়াৰ কাৰ্যপ্ৰণালী আগবাঢ়ে? আপুনি চাব, মই আপোনাক কওঁ, ভাৰতৰ ভিতৰতে আটাইতকৈ কম পৰিমাণে হাজিৰা পোৱা ৰাজ্যকেইখন হৈছে অসম, ত্ৰিপুৰা এইকেইটা দেই। আৰু আপুনি কেৰেলাত যাওক, তামিলনাডুত যাওক, কৰ্ণাটকলৈ যাওক, একেই ইণ্ডাষ্ট্ৰীবিলাকত শ্ৰমিকে হাজিৰা বেছি পাই আছে। এখন দেশৰ ভিতৰতে, একেখন দেশ, একেখন সংবিধান, একেখন আইনৰ ভিতৰত এখন ৰাজ্যই বেছি দিব পাৰে, আন এখন ৰাজ্যই বেছিকৈ দিব নোৱাৰে। তাতে আকৌ এখন ৰাজ্যই বেছি উৎপাদন কৰে, কোৱালিটিও বেছি দিব লাগে। ইয়াৰ ওপৰত আন্দোলন, অনাচৰণ, ধৰ্মঘট আদি হৈ আছে। আন্দোলনটো কোনো কেৰেক্ট কৰা নাই চৰকাৰবিলাকে। প্ৰথম কথা আপোনাক মই কওঁ, প্ৰতিশ্ৰুতি দিছিল দলবিলাকে, ৰাজনৈতিক দলবিলাকে প্ৰতিশ্ৰুতি আজিও দিয়ে, প্ৰতিশ্ৰুতি দিছিল যে আমি চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিম,
নকৰিলে প্ৰতিশ্ৰুতি দিয়া মানে কি আপোনাৰ দায়বদ্ধতা আছে, ৰেছপনচিবিলিটি আপোনাৰ আছে। আপুনি কৰিম বুলি কৈছে, ভোট লৈছে, আপুনি কৰিব লাগে। এতিয়া নকৰি ফেলে যদি আপুনি বাহানা বনায় তেতিয়াহ'লেতো এইটো সাংঘাতিক কথা। প্ৰবন চান তাকে কয়। আচ্ছা, আৰু এটা লক্ষণীয় দিশ কৈছে যে প্ৰভাত দাস পানিকা এগৰাকী আদিবাসী আদিবাসী মূলৰ জনপ্ৰতিনিধি আৰু এজন জনপ্ৰতিনিধি হৈ আজি ভোট বিচাৰি আহিছে। এই যিখিনি আমাৰ আদিবাসী ভেৰগাঁও সমষ্টিৰ যিখিনি ভোটাৰ আছে তেওঁলোকৰ ভোটেৰে প্ৰভাত দাস পানিকা জিকিব পাৰিবনে? মই আদিবাসী মূলৰ হওঁ, কিন্তু জনপ্ৰতিনিধি হিচাপে মই ভেৰগাঁও সমষ্টিৰ ৰাইজৰ জনপ্ৰতিনিধি হ'ব বিচাৰো। আৰু গোটেই কেম্পেইনটোত মই আমাৰ মানুহখিনিতো স্বাভাৱিকভাৱে সঁহাৰি পাইছো। তাৰ উপৰিও গোটেই জনগোষ্ঠী যি আমাৰ সমষ্টিটোত আছে সকলোৰে পৰা অতি সাহস পাব পৰা ধৰণৰ উৎসাহমূলক মই সঁহাৰি পাইছো। মোৰ লগত যিখিনি ল'ৰা ফুৰি আছে, আজি ঘূৰি আছে, মহিলাসকল ঘূৰিছে, বেছিভাগ 70%, 80% আদিবাসী জনগোষ্ঠীৰ নহয়, মানে চাহ বাগিচা শ্ৰমিকৰ পৰা অহা ল'ৰা নহয়। গোৰ্খা, বঙালী সম্প্ৰদায়ৰ, মুছলমান, ৰাভা, বড়ো, জাতি বৰ্ণ বৰ্গ নিৰ্বিশেষে সকলোৱে আহিছে। প্ৰতিটো সম্প্ৰদায়ৰ পৰা আপুনি সমৰ্থন লাভ কৰিছে। আপোনাৰ মনে কি কয় এই মুহূৰ্তত প্ৰভাত দাস পানিকা এই যিখন প্ৰতিদ্বন্দ্বিতা চলি আছে এই মুহূৰ্তত, আৰু 9 তাৰিখলৈকে এটা প্ৰতিদ্বন্দ্বিতা চলিব আৰু 4 তাৰিখলৈকে মানুহৰ অধীৰ অপেক্ষাৰ অন্ত পৰিব, তেনে ক্ষেত্ৰত প্ৰভাত দাস পানিকাৰ মনটো এই মুহূৰ্তত কি কৰি আছে? মোৰ মনটো কি কৰিব মানে মই একেবাৰে নিৰ্দিষ্ট গতিপথেৰে গৈ আছো। মই কি ক'ব লাগে ৰাইজক মই জানো। মই ৰাইজক ক'ব লাগে যে ৰাজনীতি আঁচনি ভিত্তিক হ'ব নালাগে। 1250 টকাৰ আঁচনি, 9000 টকাৰ আঁচনি 5 বছৰৰ মূৰত, সেইবিলাকেৰে আমি আচল উন্নয়নৰ ফালে যাব নোৱাৰো। আপোনাৰ মতে মই এইটো কৈছো, মোৰ নিৰ্দিষ্ট কথা মই একেবাৰে সংকল্পবদ্ধ হৈ লৈছো। মই ফ'কাছ, মই জানো ক'ত কৰিব লাগে, সেইখিনিতে মই ফ'কাছ কৰিছো। মই এনেকুৱা এখন সভা কৰা নাই য'ত মোক ভোট দিয়ক বুলি মই কৈছো, এনেকুৱা মই কোৱাই নাই। মই কৈছো যিবোৰ বিষয় আপোনালোকৰ সন্মুখত মই কলো, এই বিষয়বিলাকত ৰাজনীতি হ'ব লাগে নে নাই? ৰাইজে কৈছে লাগে। আপোনালোকে মোক ভোট দিয়াৰ আগতে 9 তাৰিখলৈকে আপোনালোকৰ হাতত সময় আছে। আপোনালোকে মোৰ বিষয়ে জানক, মোৰ বিষয়ে সোধক, মোক অধ্যয়ন কৰক। তাৰপিছত যদি আপোনালোকক বিশ্বাস হয় যে ল'ৰাজন ভাল, ল'ৰাজনে কাম কৰিব পাৰিব, আস্থা ৰাখিব পাৰি বুলি যদি বিশ্বাস হয়, তেতিয়াহে মোক ভোট দিব বুলি মই ৰাইজক কৈছো। অন্যথা মোৰ বিষয়ে যদি নেগেটিভ কথা আপোনালোকে শুনে, বেয়া কথা শুনে, মই কিবা কেলেংকাৰী কৰিছো, টকা পইচা মাৰি কৰি খাইছো, ঠিকা কৰি বেয়াকে ঠিকা কৰিছো, মানে কেলেংকাৰী কৰি বিল উঠাই খাইছো, তেনেকুৱা যদি মোক কিবা পায় ৰাইজৰ পৰা যদি কিবা ৰিপৰ্ট আহে, তেতিয়াহ'লে মোক আপোনালোকে ভোটে দিব নালাগে। মই এটা বিষয় জানিব বিচাৰিম যে আজি যেতিয়া আমাৰ ইলেকশ্যন কেম্পেইন আৰম্ভ হ'ল, ইলেকশ্যন কেম্পেইনত বাঘা বাঘা প্ৰতিনিধি ইয়ালৈকে আহিলে, প্ৰচাৰ কৰিলে, বিজেপিৰ হৈ প্ৰচাৰ কৰিলে, কংগ্ৰেছৰ হৈ প্ৰচাৰ কৰিলে, কৰি আছে। আপোনাৰ কাৰণে প্ৰচাৰ কৰিবৰ কাৰণে GMMৰ মুখ্য, তাৰ লগতে ঝাৰখণ্ডৰ চিফ মিনিষ্টাৰ আপোনাৰ লগত প্ৰচাৰ কৰিবলৈ আহিলে, আপোনাৰ প্ৰচাৰ সভাত তেখেতে অংশগ্ৰহণ কৰিলে, তেখেতৰ উপস্থিতিত আপুনি কি অনুভৱ কৰে? এতিয়া যথেষ্ট উৎসাহিত হৈছো, কাৰণ হেমন্ত সোৰেন মহাশয় আৰু কল্পনা সোৰেন মহাশয়া দুয়োগৰাকী ভাৰতৰ ৰাজনীতিৰ সংগ্ৰামী সত্তা। তেওঁলোকে যথেষ্ট সংগ্ৰাম দেখিছে। তেওঁলোকৰ দেউতাক হেমন্ত সোৰেনৰ দেউতাক, কল্পনা সোৰেনৰ শহুৰ দেউতাক শিবু সোৰেন মহাশয়, মানে ভাৰতৰ খাটি খোৱা মানুহৰ, সংগ্ৰামী মানুহৰ, আদিবাসীসকলৰ অন্যতম শ্ৰদ্ধা নেতা, মানে অন্যতম মানে শ্ৰেষ্ঠ নেতা। তেওঁলোকৰ উপস্থিতিয়ে কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে বৰ্তমান সময়ত? তেওঁলোকৰ উপস্থিতিয়ে আমাৰ গোটেই কেম্পেইনটোক নতুনকৈ প্ৰাণ দান দিছে, সঞ্জীৱনী বুটিৰ নিচিনা কাম কৰিছে। আমাৰ ল'ৰাবিলাকে ডেডিকেশ্যনৰ আল্ট্ৰা লেভেলত গৈ কাম কৰিছে। ল'ৰাখিনি আপুনি চাব, তেওঁলোকৰ চেহেৰা চাব, তেওঁলোকৰ কাম কৰাৰ ধৰণ চাব, সকলোৱে কৈছে আমাৰ হেৰুৱাবলৈ একো নাই, পাবলৈ বহুত কিবা কিবি বাকী আছে। আৰু ফিল্ডত নামি পৰিছে একেবাৰে প্ৰফেচনেলি।
হেৰাবলৈ একো নাই, পাবলৈ বহুত কিবা কিবি বহুত আছে। কিবা কিবি আছে। আৰু সেই পাবৰ কাৰণে এই যুঁজখন আৰম্ভ কৰিছে প্ৰভাত দাস পাণ্ডেৰ কাৰণে। ব্যক্তিগতভাৱে পাবলৈ নহয় দেই, উম। ব্যক্তিগতভাৱে পাবলৈ নহয়। প্ৰভাত পাণ্ডিয়াই পাবলগীয়া একো নাই, সমষ্টিৰ ৰাইজে পাবলগীয়া আছে। সমষ্টিৰ ৰাইজৰ কাৰণে প্ৰভাত দাস পাণ্ডিকা সমৰ্পিত। সমৰ্পিত হবই লাগিব ন। সমৰ্পিত নোহোৱাৰ কাৰণে, আমাৰ জনপ্ৰতিনিধিসকল সমৰ্পিত নোহোৱাৰ কাৰণে অসমৰ শিক্ষামন্ত্ৰীৰ ল'ৰাই ছোৱালীয়ে সন্তানে অসমত নপঢ়ে। এতিয়া গৰাকী মাত্ৰ কথা কোৱা নাই মই, যেতিয়াও শিক্ষামন্ত্ৰী কোনোবাই চৰকাৰী বিভাগৰ কোনো গৰাকী কৰ্মচাৰী বিষয়াৰ ল'ৰা ছোৱালী চৰকাৰী বিদ্যালয়ত মহাবিদ্যালয়ত নপঢ়ে। সেইটো কি প্ৰমাণ কৰে? সেইটো দেখিবলৈ পাই আছো আমি। সেইটো কি প্ৰমাণ কৰে? সেইটো প্ৰমাণ কৰে যে ব্যৱস্থাটো ফুবুলা। সেইটো মই গুৰি ধৰি বহি খাই আছো। মই শিক্ষামন্ত্ৰী, মই স্বাস্থ্যমন্ত্ৰী, মই কৃষি মন্ত্ৰী বা কিবা মন্ত্ৰী, কিন্তু মোৰ বিভাগটো ফুবুলা। কাৰণ মই সেই বিভাগত মই নিজেই মোৰ ঘৰত মানুহখিনিক নপঠিয়াও, পঢ়িবলৈ নপঠিয়াও, চিকিৎসা লবলৈ নপঠিয়াও। খোলা কথা ন কথাখিনি। জয় ভাৰত পাৰ্টি আৰু জেএমএমৰ মাজত যিটো বুজাবুজিৰ মাজত বৰ্তমান ইয়াতে প্ৰেচাৰ কেম্পেইন চলিছে বা ইলেকশ্যনলৈকে যিটো সংগ্ৰাম আপোনালোকে কৰি আছে, ইয়াৰ কিবা ফলপ্ৰসূ ফল সম্ভৱ হ'বনে? নিশ্চিতভাৱে হ'ব। সমগ্ৰ অসমৰ আপুনি কেম্পেইনটো চাওক, মানুহে বহুত কিবা কিবি কব, কোনোবাই কব এনেকুৱা, কোনোবাই কব তেনেকুৱা। মই কওঁ, আমাক গালি পাৰিবলৈ কোন দলৰ আজিৰ তাৰিখত নৈতিক অধিকাৰ আছে? কোনটো দলে আমাৰ এই এলায়েন্সটোক, জেপিপিৰ সমৰ্থন থকা জেএমএমৰ এলায়েন্সটোক, কোনটো দলে কিবা গালি পাৰিবলৈ, কিবা দোষ দিবলৈ কোন দলৰ নৈতিক অধিকাৰ আছে আজিৰ তাৰিখত? কোনটো দিশেৰে তেওঁলোকে আমাক কিবা গালি পাৰিব পাৰে? আমিতো দিলো সকলোকে দিলো, অলপ চলপটো দিয়া নাই, সমূহীয়াভাৱে দিছো। আমি পালো কি? এই প্ৰশ্নটোৰ উত্তৰ কোনোবা দলে মোৰ কাষত বহি আপোনাৰ যদি মই জানিব বিচাৰো যে আপোনালোকে পোৱা নাই কি, এই কথাটো যদি দৰ্শকৰ হৈ মই আপোনাৰ পৰা জানিব বিচাৰিছো যে আপোনালোকে পোৱা নাই কি? আমি একোৱে পোৱা নাই। যেনেদৰে আমি একোৱে পোৱা নাই। চাহ শ্ৰমিকে যিটো অৱদান অতীত বৰ্তমান ভৱিষ্যত হেৰুৱাই বাগানত প্ৰতিটো চাহপাতৰ গুৰিত তেওঁলোকৰ তেজ ঘাম আৰু চকুলো পেলাই যি বৃহৎ উদ্যোগ গঢ়ি তুলিছে, দেশ আৰু ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ যি অমূল্য অৱদান আগবঢ়াইছে, অসমৰ সাংস্কৃতিক সামাজিক ক্ষেত্ৰত যি মানে সমন্বয়ৰ এটা অমূল্য ভাণ্ডাৰ দিছে, তাৰ বিনিময়ত আমি একো পোৱা নাই। আমি সদায় মৰিছো, আমি সদায় বঞ্চিত হৈছো, আমি সদায় অৱদমিত হৈছো। গতিকে আমাক গালি পাৰিবলৈ কোনো ৰাজনৈতিক দলৰ কোনো নৈতিক অধিকাৰ নাই। সকলোৱে প্ৰতিশ্ৰুতি ৰখা নাই। আপুনি প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰে, আপুনি মোক গালি পৰাৰ কি অধিকাৰ আছে? চিধা কথা। নিজৰ মাত, নিজৰ অধিকাৰ নিজে আজৰি আনিব। গতিকে আমি ভালদৰে জানো, আমি যুদ্ধ কৰা মানুহ। দেশৰ ইতিহাসত আমাৰ এনেকুৱা এটা উদাহৰণ নাই য'ত আমি কম্প্ৰমাইজ কৰিছো, চুক্তি কৰিছো, সন্ধি কৰিছো। এই ক্ষেত্ৰত আৰু এটা কথা মই দৰ্শকৰ হৈ আপোনাৰ পৰা স্পষ্টীকৰণ কৰিব বিচাৰিম। ধনুকাঁড়ৰ প্ৰতীক আপোনালোকে কিয় ল'লে? ধনুকাঁড়ৰ প্ৰতীকটো, ধনু আৰু কাঁড় এই দুটা বস্তু পৃথিৱীৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সংগ্ৰামৰ লগত জড়িত। একেবাৰে আপোনাৰ সিদ্ধু কানু, বিৰছা মুণ্ডা, লাচিত বৰফুকন, টিকেন্দ্ৰজিৎ, তুলাৰাম সেনাপতি, যাৰে নাম নলওঁ কিয়, শিৱাজী মহাৰাজ, ৰামায়ণ মহাভাৰতৰ কাহিনীবিলাকত একলব্যৰ পৰা আৰম্ভ কৰি, অৰ্জুনৰ পৰা আৰম্ভ কৰি, কৰ্ণৰ পৰা আৰম্ভ কৰি, এই প্ৰতীকটোৱে কি বুজাব বিচাৰিছে? এই প্ৰতীকটোৱে লক্ষ্য আৰু গতিক বুজায়। আপুনি যেতিয়া ধনু কাঁড় বুলি নিক্ষেপ কৰিব বিচাৰিব, আপুনি এটা লক্ষ্য এটা ল'ব, সেই লক্ষ্যৰে আপুনি কাঁড়ডাল মাৰিব, আৰু কাঁড়ডাল নিক্ষেপ কৰি দিয়াৰ পিছত কাঁড়টো এটা গতি লয়। আমি গতিশীল আমি হৈ থাকিম সদায়, আৰু আমাৰ লক্ষ্য থাকিব। এই লক্ষ্যটো ৰাজহুৱা লক্ষ্য, সামগ্ৰিক লক্ষ্য। কিছুদিন আগত আপুনি আপোনাৰ ফেচবুক পোষ্টত আপুনি লিখিছে যে ইতিমধ্যে ভয় আহিছে, ভাবুকি আহিছে, দমন কিছুমান নীতিকো প্ৰয়োগ কৰা গৈছে। সঁচাকে আহিছে? কৰবাত মানুহে কৈছে যে আপোনাক সহযোগ কৰাৰ কাৰণে আমাৰ বোলে আঁচনি কাটি দিব, বা আমাক মানে আঁচনিৰ পৰা বঞ্চিত কৰিব।
মই এতিয়া এই বিষয়ত বেছি ক'ব বিচাৰে কাৰণ নাম চাম ল'ব বিচৰা নাই আৰু মই এইটো কথা আহ্বান জনাম কোনো কাৰণতে গোটেই কেম্পেইনটো শেষে হ'ল আজি অহাকালি দিনটো আছে কোনো ধৰণৰ হিংসাত্মক আইন বিৰোধী আইন ভংগকাৰী কোনো কথাই কোনো পক্ষই গ্ৰহণ নকৰক গণতান্ত্ৰিক দেশ সচৰাচৰ গণতন্ত্ৰ হ'ব লাগিব সেইটো মই আহ্বান জনাম প্ৰকৃত গণতন্ত্ৰ বৰ্তমান সময়ত আছে বুলি আপুনি ভাবেনে নাভাবো মানে এইটো আপোনাৰ সংবিধানতহে গণতন্ত্ৰৰ সংজ্ঞা লিখা আছে ৰাইজৰ মাজত ফিল্ডত বস্তুবিলাক জোৰ যাৰ মূলত তাৰ বাহুবল ধনবলৰ ৰাজনীতি চলিছে সেইটোক চেলেঞ্জ কৰিবলৈ আমি আহিছো জনতাই জনাৰ্দন তৈয়াৰ কৰে ৰাইজে ৰজা পাতে আৰু সেই ৰজাই ৰাইজৰ ওপৰতে শোষণ আৰু দমন নীতি চলে এইটো কৰবাত আমি দেখি আছো আমাৰ দেশত বহুত ঠাইতে দেখা যায় প্ৰায় সকলো ক্ষেত্ৰত দেখা যায় ইয়াক যদি পৰিৱৰ্তন কৰিব লাগে ইয়াৰ কাৰণে জনতাৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব এগৰাকী জনতাৰ প্ৰতি মোৰ আহ্বান এগৰাকী প্ৰাৰ্থী হিচাপে আপোনালোকে যাকেই ভোট দিয়ক আপোনালোকৰ অধিকাৰ কিন্তু বিবেচনা কৰিব লাগিব আমি যদি 5 বছৰৰ কাৰণে 9,000 টকা লৈ বা 5,000 টকা লৈ বা মাংস ভাত খাই বা ভোটৰ আগে আগে কৰবাত মদৰ বটল 500 টকা 1,000 টকা এটা লৈ ফালে আমি যদি ভোট প্ৰদান কৰো তেতিয়াহ'লে আমাৰ ৰাস্তা ঘাট এনেকৈ থাকিব স্কুল কলেজ নহ'ব প্ৰকৃত উন্নয়ন নহ'ব আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ অঞ্চলৰ যুৱচামে ডাঙৰ ডাঙৰ পদবিলাকত অধিষ্ঠিত হ'ব নোৱাৰিব দেৰগাঁও সমষ্টিত আজিও মই চাইছো 20 গৰাকী মান কি আনি ইমান বৃহৎ সমষ্টিটোত MBBS ডক্টৰ নোলাব 20 গৰাকী ছোৱালী হওক ল'ৰা হওক ইঞ্জিনিয়াৰ নহ'ব ভাল সাহিত্যিক নাই ভাল লিখক নাই ভাল খেতিয়ক নাই ভাল আপোনাৰ উদ্যোগী নাই ভাল নেতা নাই গতিকে যদি আমি টকা পইচা লৈ ভোট প্ৰদান কৰি থাকো এনেকৈ হৈ থাকিব গতিকে ৰাইজলৈ মই এটাই আহ্বান জনাইছো আপোনালোকে কাক ভোট দিয়ে আপোনালোকৰ অধিকাৰ কিন্তু ভোট দিয়ক নিজৰ বিবেক ব্যৱহাৰ কৰি কথা সিমানেই বিবেক ব্যৱহাৰ কৰি ভোটদান কৰিব জনতাই আৰু জনতাই ইয়াক ভোটদান কৰা উচিত আৰু বিবেক ব্যৱহাৰ কৰি ভোটদান কৰক সমাগত 9 তাৰিখ আমাৰ এটা অধিকাৰ সেই অধিকাৰটো আমি সঠিক ঠাইত ব্যৱহাৰ কৰিম প্ৰয়োগ কৰিম ইয়া আমাৰ প্ৰত্যেকৰে নিজা পছন্দ গতিকে আপুনি যদি আপোনাক বিক্ৰী কৰি ভোট দি কাৰোবাৰ বহতীয়া তলতীয়া হৈ থাকে তেনেহলে আপুনি নিজৰ মৌলিক অধিকাৰক নিজে খৰ্ব কৰিব আনক দুখী একো লাভ নহব আজি যদি তেওঁলোকে আমাক 500 টকা 1000 টকা 5000 টকা 10000 টকা দি আমাৰ পৰা ভোটটো লৈ যায় বা ভোটটো লোৱাৰ আগত আমাৰ তাত আহি আমাক সেইখিনি দি দিয়ে আৰু সেইখিনি পোৱাৰ কাৰণে যদি আমি মানসিকভাৱে তেখেতৰ প্ৰতি সমৰ্থন আগবঢ়াই ভোটটো তেওঁক দিওঁ তেনেহলে 5 বছৰ পিছত যিটো আমি হাহাকাৰ কৰি থাকো যে মই একো নাপালো বুলি সেই হাহাকাৰৰ কোনো অৰ্থ নাথাকিব আমি আশা কৰো যি গৰাকী প্ৰাৰ্থীয়ে জিকক তেওঁ যেন জনতাৰ কল্যাণৰ কাৰণে সমাজৰ কল্যাণৰ কাৰণে সাহিত্য ভাষা শিল্প কলা সমাজ সংস্কৃতি স্বাস্থ্যৰ সৰ্বাংগীন কল্যাণ আৰু মংগলৰ আঁচনিলৈ তেওঁলোকে কাম কৰক আঁচনি দি কাৰোবাৰ কৰ্মক্ষমতাক যেন নষ্ট কৰা নহয় আঁচনিৰ নামত কাৰোবাক যেন প্ৰলোভন কৰি প্ৰৰোচনাৰে তেখেতসকলৰ যেন জীৱনৰ মৌলিক সত্যাক অস্তিত্বক যেন ৰক্ষা কৰা ক্ষেত্ৰত বাধাৰ সৃষ্টি নকৰে এই কাৰণে প্ৰতিগৰাকী প্ৰাৰ্থী যেন সজাগ সচেতন হয় জয় পৰাজয় থাকিব প্ৰতিযোগিতা প্ৰতিদ্বন্দ্বিতা মানে জয় পৰাজয় থাকিব হৰাজিকা থাকিব এই হৰাজিকাৰ মাজত আমি যেন নৈতিক স্খলন নঘটে আমি যেন হিংসাত্মক কোনো ধৰণৰ কাম কাজৰ আশ্ৰয় নলওঁ আৰু যি নিৰ্বাচন যি ভোট গণতান্ত্ৰিক অধিকাৰ এক উৎসৱ এই উৎসৱক যেন আমি উৎসৱ মুখৰ কৰি ধৰি ৰাখো তাৰ কাৰণে জনাত কৃষ্ণ দাসে সকলো ভোটাৰক আহ্বান জনাইছো আৰু তাৰ লগতে আজিৰ মনৰ প্ৰাৰ্থীৰ মনৰ কথা এই অনুষ্ঠানত প্ৰবাদ দাস পানিকা আমি আপোনাকো শুভেচ্ছা শুভকামনা জনাইছো ধন্যবাদ নিৰ্ণায়ক নিৰ্ণয় জনতাই দিব হয় নিশ্চয় জনতাই ৰজা গতিকে জনতাই যি নিৰ্ণয় দিব সেয়া নিশ্চয়কৈ গ্ৰহণযোগ্য হ'ব গ্ৰহণ কৰিব লাগিব বিফলতা সফলতাৰ চাবিকাঠি হয় বিফলতা সফলতাৰ চাবিকাঠি হয় নহয় মই নাজানো কিন্তু মই এই কথাটো জানো যে বিফলতা সফলতাৰ প্ৰথম আৰম্ভণি কাৰণ যি মানুহ বিফল হ'ব পৰা নাই তেওঁ সফলতাৰ কথা চিন্তা কেতিয়াও নকৰে আৰু যি মানুহ সদায় সুখী হৈ থাকে তেওঁ দুখ কেতিয়াও অনুভৱ কৰিব নোৱাৰে যিহেতুকে আপুনি মাটিৰ পৰা সংপৃক্ত আপুনি মাটিৰ পৰা উঠি আহিছে চাহ বাগানৰ প্ৰতিটো চাহ গছৰ শিপাই শিপাই আপোনালোকৰ তেজ জড়িত হৈ আছে গতিকে আদিবাসীৰ মনৰ কথা বা চাহ শ্ৰমিকৰ মনৰ কথা আপুনি আজি
যি ধৰণে ইয়াত উল্লেখ কৰিলে, আমি আশা কৰিম আপুনি যদি এই ক্ষেত্ৰখনত জয়ী হৈ আহে, তথাপিও আপুনি জনতাৰ হৈ জনতাৰ মংগলৰ কাৰণে, সৰ্বাংগীন উন্নয়নৰ কাৰণে, জাতি বৰ্ণ বৰ্গ পক্ষপন্থ নিৰ্বিশেষে আপুনি সকলোৰে হৈ কাম কৰিব। আৰু যদি কিবা কাৰণত আপুনি নিজেও তথাপিও নিজৰ সাহস মনোবল আপুনি নেহেৰুৱাব আৰু জনতাৰ মাজত আপুনি আজি যেনেদৰে গৈছে অনাগত দিনতে তেনেকে যাব। কি কয়? দুটা কথা কম। প্ৰথম কথাটো আদিবাসীৰ প্ৰাৰ্থী বা আদিবাসীৰ মনৰ কথা বুলি মই নকওঁ কেতিয়াও। সমষ্টিবাসীৰ প্ৰাৰ্থী, সমষ্টিবাসীৰ মনৰ কথা, প্ৰথম কথাটো। দ্বিতীয় কথাটো হৈছে প্ৰতিষ্ঠিত ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে আমাৰ দৰে লৰাই এবছৰীয়া এটা ৰাজনৈতিক দলৰ লগত লগ লাগি, অৰ্থাৎ জয় ভাৰত পাৰ্টিৰ লগত লগ লাগি আমি যিটো যুঁজ দিছো সমগ্ৰ অসমত, সেইটোৱেই আমাৰ জয়। আমি সিদিনাখনেই জয়ী হৈ গৈছো যিদিনা আমি সকলো দলক চেলেঞ্জ কৰি ৰাজনীতি কৰিবলৈ ওলাই আহিছো। অন্যান্য ৰাজনৈতিক দলবিলাক সিদিনাখনেই আমাৰ হাতত পৰাজিত হৈছে। সেইকাৰণে মই প্ৰথমে কৈছিলো আমাৰ হেৰাবলৈ একো নাই, পাবলৈ বহুত কিছু আছে। আমি ইতিমধ্যে ৰাইজৰ মনত ঠাই বনাই লৈছো। ৰাইজে আমাক ইতিমধ্যে জয়ী বুলি ঘোষণা কৰিছে। ৰাইজৰ হৃদয় জয় কৰিব পাৰিলে সমস্ত বিশ্বকে জয় কৰা হয়। সকলোৰে শেষত আপুনি আমাৰ ৰাইজলৈ আমাৰ যিসকল প্ৰাৰ্থী এই প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিছে, যিসকলে মনোনীত প্ৰাৰ্থী হিচাপে তেওঁলোকৰ প্ৰত্যেকৰে মনত এটা আশা থাকে, সকলোলৈকে আপুনি কি অনুৰোধ জনাব 9 তাৰিখৰ ইলেকশ্যন বুথলৈ? ইতিমধ্যে মই কৈছোৱে সকলোৱে বিবেক বিবেচনা কৰি ভোট প্ৰদান কৰক। কোনো ধৰণৰ প্ৰলোভনত পৰিব নালাগে। আঁচনি যি চৰকাৰ নাহিলেও যি আঁচনি গ্ৰহণ কৰা আছে আগৰ পৰাই সেয়া দিবই লাগিব। কোনেও কোনো ধৰণৰ অগণতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰিব নালাগে। পইচা পাতি বিতৰণ কৰা, মত বিতৰণ কৰা, এইবোৰ কৰিব নালাগে। ইতিমধ্যে কেম্পেইন শেষ হৈছে। অহাকালি দিনটো মাত্ৰ মাজত বাকী থাকিব। পৰহিয়াতে সকলোৱে সুস্বাস্থ্য লৈ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ অন্যতম অংগৰাজ্য অসমৰ বিধানসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰে। তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। ৰাইজৰ জয় হওক এই নিৰ্বাচনত, তাকে মই কামনা কৰিছো। এইখিনি সময় দিয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, যতীন্দ্ৰনাথ কৃষ্ণ দাস প্ৰাৰ্থীৰ মনৰ কথা আপোনালোকলৈকে আগবঢ়াইছো। বাকী বিবেচনা আপোনাৰ, চিন্তা আপোনাৰ, মন আপোনাৰ, বিচাৰ আপোনাৰ, বিবেক আপোনাৰ, কিন্তু ভোটটো যেন বিবেকেৰে দিয়ে তাৰ কাৰণে প্ৰত্যেকে এবাৰ নিজক সোধক। আত্মপৰ্যালোচনা, আত্ম আলোচনা, আত্মবিশ্লেষণৰ মাজেৰে আমি আগবাঢ়িব লাগিব। আমাক যেন কোনেও প্ৰতাৰিত কৰিব নোৱাৰে, কোনেও প্ৰলোভিত কৰিব নোৱাৰে, কোনো যেন প্ৰৰোচনাৰ জালত পেলাব নোৱাৰে। আমি যেন নিজৰ মৌলিক অধিকাৰটো সঠিক জাগাত আমি অধিকাৰ সাব্যস্ত কৰিব পাৰো, তাৰ কাৰণে প্ৰত্যেকে সজাগ সচেতন হওক। হিংসা পৰিহাৰ কৰক আৰু মানৱীয় প্ৰমূল্যবোধেৰে, ৰীতি-নীতি, দয়া, সমাজ, সহ্যশীল আদি ভাৱেৰে আমাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ যোৱা প্ৰতিগৰাকী ভোটাৰক সেইখিনি সুবিধা প্ৰদান কৰক। প্ৰতিটো ভোট কেন্দ্ৰত যেন শান্তিপূৰ্ণভাৱে সুশৃংখলাবদ্ধভাৱে প্ৰত্যেকে নিজৰ ভোটদান কৰে, তাকে আমি জেনকেডি নিজৰ পৰিয়ালৰ ফালৰ পৰা আহ্বান জনাইছো। আৰু লগত এইটোকো কামনা কৰিছো, যিহেতুকে জনতাই ৰজা তৈয়াৰ কৰে, ৰজা নিৰ্বাচন কৰোঁতে জনতাই যেন বিচাৰ আৰু বিবেক দুয়োটাকে প্ৰয়োগ কৰে। ধন্যবাদ।